নমস্কাৰ আমি এতিয়া এক্সাৰসাইজ 1.2 ৰ কোৱেশ্চন নম্বৰ 2 কৰিম কোৱেশ্চন নম্বৰ 2 ত আমাক কোৱা হৈছে তলত দিয়া জোৰবিলাকৰ লসাগু আৰু গসাগু উলিওৱা আৰু সত্যাপন কৰা যে লসাগু পূৰণ গসাগু সমান সংখ্যা দুটাৰ পূৰণফল তো তোৰ 1 আমাক দিয়া আছে 26 আৰু 91 ইহতৰ আমি কি ওলাব লাগে লসাগু ওলাব লাগে আৰু গসাগু ওলাব লাগে সো লসাগু আৰু গসাগু ওলোৱাৰ কাৰণে আমি সৰু ঠিকি অহা যেটো উৎপাদক বিশ্লেষণ মৌলিক উৎপাদক বিশ্লেষণ প্ৰক্ৰিয়া এইটো কৰিম মাত্ৰ ইয়াত কি কৰিম ঘাতত প্ৰয়োগ কৰিম এতিয়া 26 আমি জানো 26 2 * 13 সো ইয়াত কি 26 ৰ মৌলিক উৎপাদক বিশ্লেষণ কৰিলে এটা 2 পাম আৰু এটা 13 পাম গতিকে ওপৰত পাৱাৰটো দিম 2 টু দি পাৱাৰ 1 আৰু 13 টু দি পাৱাৰ 1 একেদৰে 91 ৰ যদি আমি মৌলিক উৎপাদক বিশ্লেষণ কৰো 91 7 * 13 হয় সো 91 ৰ মৌলিক উৎপাদক বিশ্লেষণ কৰিলে এটা পাম আমি 7 আৰু এটা পাম আমি 13 সো 7 ৰ ওপৰত পাৱাৰ আমি 1 দিম 13 ৰ পাৱাৰ আমি 1 দিম এতিয়া এইখিনি আমাৰ কি হৈ গল মৌলিক উৎপাদক বিশ্লেষণ কৰা হৈ গল 26 আৰু 91 ৰ এতিয়া আমি ওলাব লাগে লসাগু লঘিষ্ঠ সাধাৰণ গুণিতক কাৰ 26 আৰু 91 ৰ সো লঘিষ্ঠ সাধাৰণ গুণিতকৰ কাৰণে আমাৰ ৰুল আছিল কি আটাইবিলাক মৌলিক উৎপাদক লম দুয়োটাতে থকা মৌলিক উৎপাদক গোটেইকেইটা লম ইয়াত কি আছিল 2 আছিল 2 তাৰ পিছত নেক্সট 7 আছে সো 7 নেক্সট আছে 13 সো সৰুৰ পৰা ডাঙৰলৈকে আমি মৌলিক উৎপাদক কেইটা এনেকে পূৰণ কৰি কেনে লিখি ললো এতিয়া ইয়াৰ পাৱাৰ বিলাক কি ল'ব লাগে সৰ্বোচ্চ পাৱাৰ ল'ব লাগে লঘিষ্ঠ সাধাৰণ গুণিতকৰ কাৰণে সো ইয়াত 2 ৰ পাৱাৰ 1 আছে 7 ৰ পাৱাৰো 1 আছে আৰু 13 ৰ পাৱাৰো 1 আছে গতিকে গোটেইকেইটাতে কি হ'ব পাৱাৰ 1 হ'ব এতিয়া 7 * 13 = 91 91 2 0 হৈ আছে আমাৰ 182 এইটো আমাৰ হৈ গল লঘিষ্ঠ সাধাৰণ গুণিতক নেক্সট আমি ওলাব লাগে গৰিষ্ঠ সাধাৰণ উৎপাদক কাৰ আকৌ 26 আৰু 91 সো গৰিষ্ঠ সাধাৰণ উৎপাদকৰ কাৰণে আমি কি কৰিম এতিয়া 26 আৰু 91 ৰ যিকেইটা সাধাৰণ মৌলিক উৎপাদক পাম এইকেইটা লম ইয়াত সাধাৰণ মৌলিক উৎপাদক কি আছে 13 সাধাৰণ মানে হৈছে দুয়োটাতে থকা দুয়োটাতে কোনটো আছে 13 আছে সো আমি লম 13 এতিয়া ৰুল মতে কি হয় 13 ৰ কোনটো পাৱাৰ আমি ল'ব লাগিব 13 ৰ ন্যূনতম পাৱাৰ ল'ব লাগিব ইয়াত দুইটা একে আছে এক একে আছে গতিকে একে আহিব এতিয়া 13 টু দি পাৱাৰ 1 = 13 সো আমি কি পালো গৰিষ্ঠ সাধাৰণ উৎপাদক = পালো 13 এতিয়া সত্যাপন কৰিব লাগে আমি আমাক কি সত্যাপন কৰিব দিছিলে আমাক কৈছিলে লসাগু পূৰণ গসাগু সমান সংখ্যা দুটাৰ পূৰণফল আমি এতিয়া কৰিম লসাগু পূৰণ গসাগু লসাগু আমি পাইছো 182 গসাগু আমি পাইছো 13 এতিয়া 182 ৰ লগত 13 আমি মাল্টিপ্লাই কৰিব লাগে 13 মাল্টিপ্লাই কৰিলে হ'ব 2366 এইটো ৰিজাল্ট আমাৰ আহিব নেক্সট আমি কি কৰিম সংখ্যা দুটাৰ পূৰণফল কৰিম সংখ্যা দুটাৰ পূৰণফল সংখ্যা দুটা কি আছিল 26 আৰু 91 আছিল সো 26 * 91 এতিয়া 26 * 91 কৰিলে আমি যদি কৰি চাও কি পাম 2366 পাম এইটোৰ পৰা আমি কি গম পাও লঘিষ্ঠ সাধাৰণ গুণিতক আৰু গৰিষ্ঠ সাধাৰণ উৎপাদকৰ লগত দুইটা পূৰণ কৰিলে যেটো পূৰণফল হয় এইটো সংখ্যা দুটাৰ পূৰণফলৰ লগত সমান হয় এইটো অকল কেতিয়া প্ৰযোজ্য হয় যদিহে দুটা সংখ্যাৰ আমাক লঘিষ্ঠ সাধাৰণ গুণিতক আৰু গৰিষ্ঠ সাধাৰণ উৎপাদক লও তেতিয়া হলে এইটো প্ৰযোজ্য হয় দুটাতকৈ অধিক হলে এইটো সদায় প্ৰযোজ্য নহয় তো আমি ইয়াত লিখি দিব পাৰো এতেকে লসাগু পূৰণ গসাগু সমান সংখ্যা দুটাৰ পূৰণফল
এইটো আমাৰ কুৱেশ্যন নম্বৰ 2 1 হৈ গ'ল এনেকুৱাকৈ আমি বাকি কেইটাও কৰিব পাৰিম নেক্সট তোৰ কুৱেশ্যন নম্বৰ 2 কুৱেশ্যন নম্বৰ 2 দিয়া আছে 510 আৰু 92 সো 510 আৰু 92 আমি কি কৰিব লাগে গৰিষ্ঠ সাধাৰণ উৎপাদক আৰু লঘিষ্ঠ সাধাৰণ গুণিতক ওলাব লাগে সো আমি কি কৰিম 510 ক মৌলিক উৎপাদক বিশ্লেষণ কৰিম 510 এইটো 2 ৰে কৰিলে হৈ যায় 255 সো নেক্সট 255 ক 2 ৰে ডিভাইড কৰিব নোৱাৰিম 3 ৰে ডিভাইড কৰিব পাৰিম কাৰণ 2 + 5 + 5 = 12 হয় সো 3 ৰে যদি আমি ডিভাইড কৰো তেতিয়া হলে 3 8 * 24 নেক্সট থাকিলে 15 3 5 * 15 এতিয়া আকৌ 5 ৰে ডিভাইড কৰিব লাগিব 5 ৰে ডিভাইড কৰিলে হ'ব 1 7 সো 17 এতিয়া 510 আমি এনেকৈ লিখিম 510 = 2 * 3 * 5 * 17 যদি চাবলৈ যাও 2 এটা ওলাইছে 3 এটা ওলাইছে 5 এটা ওলাইছে আৰু 17 এটা ওলাইছে গতিকে 2 to the power 1 3 to the power 1 5 to the power 1 into 17 to the power 1 হ'ব এতিয়া এইটো ঘাতত প্ৰকাশ কৰা হৈ গল নেক্সট 92 আছিল 92 ক যদি আমি ফ্যাক্টৰাইজ কৰো 92 ক আমি 2 ৰে ডিভাইড কৰিলে আমি পাই যাম 46 এতিয়া 46 ক 2 ৰে ডিভাইড কৰিলে আমি পাম 23 সো 92 ৰ প্ৰাইম ফ্যাক্টৰাইজেশনত আমি কিমান পালো 92 = 2 * 23 এতিয়া আমি চাও 2 কিমানটা পাইছো কেইটা পাইছো এটা দুটা সো 2 ৰ ওপৰত পাৱাৰ আহিব 2 আৰু 23 কিমানটা ওলাইছে এটা ওলাইছে গতিকে 23 to the power 1 এতিয়া এইখিনি কৰাৰ পিছত আমি লসাগু আৰু গসাগু ওলাব পাৰিম ফাৰ্স্ট আমি লসাগু ওলাই লৈছো লঘিষ্ঠ সাধাৰণ গুণিতক কাৰ 510 আৰু 92 এতিয়া লসাগুৰ কাৰণে আমাৰ ৰুলটো কি আছিল সকলোবিলাক মৌলিক উৎপাদক আমি লম সো আমি চাই যাও 2 আছে নেক্সট 3 আছে নাই চাও ইয়াত 3 আছে গতিকে 3 নেক্সট 5 আছে নাই চাও ইয়াত 5 আছে গতিকে 5 লিখিলো নেক্সট 7 আছে নাই চাও ইয়াত 7 নাই নেক্সট কিমান আছে 17 আছে সো 17 নেক্সট আছে 23 এতিয়া লঘিষ্ঠ সাধাৰণ গুণিতকৰ কাৰণে মৌলিক উৎপাদক বিলাকৰ সৰ্বোচ্চ পাৱাৰ ল'ব লাগে সো 2 ৰ পাৱাৰ ইয়াত 1 আছিল ইয়াত 2 আছিল গতিকে আমি লম 2 to the power 2 3 ৰ পাৱাৰ ইয়াত 1 আছিল ইয়াত 3 নাইয়ে গতিকে 3 ৰ পাৱাৰ 1 আহিব সৰ্বোচ্চ পাৱাৰ বুলি ক'লে 5 ৰ সৰ্বোচ্চ পাৱাৰ দুইটা মিলি কেনে সৰ্বোচ্চ পাৱাৰ 5 ৰ 1 17 ৰ সৰ্বোচ্চ পাৱাৰ হৈছে 1 আৰু 23 ৰ সৰ্বোচ্চ পাৱাৰ হৈছে 1 গতিকে আমি লঘিষ্ঠ সাধাৰণ গুণিতকৰ কাৰণে কি পালো 2 to the power 2 3 to the power 1 5 to the power 1 17 to the power 1 next 23 to the power 1 এই গোটেই কেইটা পূৰণ কৰিলে আমি কি পাম লঘিষ্ঠ সাধাৰণ গুণিতক পাম সো এটো পূৰণ কৰিলে এটো হৈ যাব 4 পূৰণ 3 পূৰণ 5 পূৰণ 17 পূৰণ 23 এই গোটেই কেইটা আমি যদি পূৰণ কৰি কেনে চাও তেতিয়া হলে পূৰণ ফলটো আহিব 23,460 so 23,460 আমাৰ হ'ব লঘিষ্ঠ সাধাৰণ গুণিতক নেক্সট আমি গৰিষ্ঠ সাধাৰণ উৎপাদক ওলাব লাগে গৰিষ্ঠ সাধাৰণ উৎপাদক গসাগু কাৰ ওলাব লাগে 5 10 আৰু 92 so গৰিষ্ঠ সাধাৰণ উৎপাদকৰ কাৰণে আকৌ কি লম এই দুইটাত থকা সাধাৰণ মৌলিক উৎপাদক কি লম সো সাধাৰণ মৌলিক উৎপাদক হ'ব লাগিলে দুয়োটাৰে থাকিব লাগিব মানে উমৈহতীয়া হ'ব লাগিব ইয়াত দেখা গৈছে 2 510 টো আছিল আৰু 92 টো কিমান আছে 2 আছে বাকি এটাও মিল থকা মৌলিক উৎপাদক আমি পোৱা নাই গতিকে ইয়াত আহিব 2 আৰু যেটো মিল থকা মৌলিক উৎপাদক তাৰ পাৱাৰ কোনটো লও আমি ন্যূনতম পাৱাৰটো লও গৰিষ্ঠ সাধাৰণ উৎপাদকৰ কাৰণে সো ন্যূনতমটোৰ ন্যূনতম পাৱাৰ ইয়াত 1 আছিল ইয়াত 2 আছিল গতিকে ন্যূনতম পাৱাৰ ললে আমি লম 2 to the power 1 = 2 এইটো আমাৰ লসাগু আৰু গসাগু ওলোৱা হৈ গৈছে এতিয়া আমি সত্যাপন কৰিব লাগে সো সত্যাপন কৰাৰ কাৰণে আমি পূৰণ কৰিম লসাগু পূৰণ গসাগু পূৰণ কৰিলে এটো 2 3
460 ইনটু গখাও আছিলে 2 গতিকে আমি এই দুইটা পূৰণ কৰিব লাগে পূৰণ কৰিলে আমাৰ ফলটো পাব 46920 সো লখাগু পূৰণ গখাও পূৰণ কৰি কেনে আমি এইটা পূৰণ কৰি কেনে পালো 46920 নেক্সট আমি সংখ্যা দুটা পূৰণ কৰিব লাগে আকৌ সংখ্যা দুটাৰ পূৰণ ফল সংখ্যা দুটা আছিলে 510 আৰু 92 এই দুটাও যদি আমি সংখ্যা দুটা পূৰণ কৰি কেনে চাও একে পাম 46920 ওলাব সো এই দুটাৰ পৰা আমাৰ কি হয় প্ৰমাণিত হৈ যায় কি লখাগু পূৰণ গখাগু সমান সংখ্যা দুটাৰ পূৰণ ফল ইয়াৰ তলত আমি লিখি দিব পাৰিম এতেকে লখাগু পূৰণ গখাগু সমান সংখ্যা দুটাৰ পূৰণ ফল এটা আমাৰ হৈ গল নেক্সট তোৰ কোৱেশ্চন নাম্বাৰ 3 সংখ্যা দুটা দিয়া আছে 336 আৰু দিয়া আছে 54 সো 336 আৰু 54 ৰ আমি লঘিষ্ঠ সাধাৰণ গুণিতক ওলাব লাগে আৰু গৰিষ্ঠ সাধাৰণ উৎপাদক ওলাব লাগে এতিয়া 336 এটো যদি আমি প্ৰাইম ফেক্টৰাইজেচন কৰো তেতিয়া হলে 2 ৰে ডিভাইড কৰিব পাৰিম 2 ৰে ডিভাইড কৰিলে এটো 168 পাম নেক্সট একক স্থানত যেহেতুকে 8 আছে আকৌ 2 ৰে ডিভাইড কৰিব পাৰিম 2 ৰে ডিভাইড কৰিলে আমি পাম 84 এতিয়া আকৌ একক স্থানত আমি কিমান পাইছো 4 পাইছো গতিকে আকৌ 2 ৰে ডিভাইড কৰিব পাৰিম 2 ৰে ডিভাইড কৰিলে এটো হৈ যাব আমাৰ 42 এতিয়া আকৌ দেখা গৈছে একক স্থানত 2 আহিছে গতিকে আকৌ 2 ৰে হৰণ যাব 2 ৰে হৰণ গলে এটো হ'ব 21 এতিয়া 21 ক আমি 2 ৰে হৰণ কৰিব নোৱাৰো এটো 3 ৰে হৰণ যায় গতিকে 3 ৰে আমি হৰণ দিম হৰণ দিলে কিমান হ'ব 7 ওলাব 3 7 গুণা 21 হয় গতিকে 3 ৰে হৰণ দিলে 7 ওলাব এতিয়া 7 টো নিজে এটা মৌলিক সংখ্যা গতিকে এক ইয়াত এখিনিতে কি হ'ব হেক হৈ যাব সো আমি 336 ৰ কাৰণে কি লিখিব পাৰিম 336 ইকুৱেল টু ইয়াত 2 কিমানটা ওলাইছে 1 2 3 4 চাৰিবাৰ 2 ওলাইছে গতিকে আমি লিখিম 2 টু দি পাৱাৰ 4 ইনটু 3 এবাৰ ওলাইছে গতিকে 3 টু দি পাৱাৰ 1 ইনটু 7 এবাৰ ওলাইছে সো 7 টু দি পাৱাৰ 1 এতিয়া 336 ক আমাৰ মৌলিক উৎপাদক বিশ্লেষণ কৰি ঘাতত প্ৰকাশ কৰা হৈ গল নেক্সট আমি 54 ক এনেকুৱাকে মৌলিক উৎপাদক বিশ্লেষণ কৰিব লাগে সো 54 আমি লও 54 ক যদি আমি ডিভাইড কৰো 2 ৰে ডিভাইড কৰিব পাৰিম 2 ৰে ডিভাইড কৰিলে এটো হৈ যায়ছে আমাৰ 27 এতিয়া 27 ক 2 ৰে ডিভাইড কৰিব নোৱাৰিম সো 3 ৰে ডিভাইড কৰিব পাৰি এটো 3 ৰে ডিভাইড কৰিলে হৈ আছে 9 again 3 ৰে ডিভাইড কৰিলে হৈ আছে 3 সো 54 ৰ মৌলিক উৎপাদক বিশ্লেষণ কৰি আমি কি পালো 54 ইকুৱেল টু 2 আছিলে এটা সো 2 টু দি পাৱাৰ 1 ইনটু ইয়াত 3 কিমানটা আহিছে 3 1 2 3 তিনিবাৰ 3 পাইছো গতিকে 3 টু দি পাৱাৰ 3 এতিয়া দুয়োটাৰে মৌলিক উৎপাদক বিশ্লেষণ কৰা হল ঘাতত প্ৰকাশ কৰা হল আমি এতিয়া চাব লাগে কি ওলাব লাগে আমি এতিয়া প্ৰথম ওলাও আমি লঘিষ্ঠ সাধাৰণ গুণিতক সংখ্যা দুটা 336 আৰু 54 সো লঘিষ্ঠ সাধাৰণ গুণিতকৰ কাৰণে আমি কি কৰিম আটাইবিলাক মৌলিক উৎপাদক লম অৰ্থাৎ দুয়োটাৰে যিমান বিলাক মৌলিক উৎপাদক পাইছো সব বিলাক লম আৰু সব বিলাকৰ কি লম সৰ্বোচ্চ পাৱাৰ লম সো 2 আছিলে 2 ৰ সৰ্বোচ্চ পাৱাৰ ইয়াত 4 পাইছো ইয়াত 1 পাইছো গতিকে সৰ্বোচ্চ পাৱাৰ ললে আহিব 2 টু দি পাৱাৰ 4 নেক্সট আমি চাও মৌলিক উৎপাদক কি পাইছো 3 ৰ সৰ্বোচ্চ পাৱাৰ কিমান হ'ব ইয়াত আছিলে 1 ইয়াত আছিলে 3 গতিকে সৰ্বোচ্চ পাৱাৰ ললে আমি লম 3 টু দি পাৱাৰ 3 ইনটু নেক্সট আমি পাইছো কিমান 7 সো 7 টো ইয়াত নাই যদিও বা নাই আমি কি কৰিম দুয়োটাতে থকা গোটেই বিলাক যেহেতুকে মৌলিক উৎপাদক লব লাগে আমি ইয়াত 7 লম 7 ৰ পাৱাৰ যেটো আছে হেতুৱে আহিব 7 টু দি পাৱাৰ 1
এতিয়া এইটো যদি আমি পূৰণ কৰোঁ তেতিয়াহ'লে পাম 16 into 27 into 7 so 16 into 27 into 7 এই গোটেইখিনি পূৰণ কৰিলে আমি পাম 3024 এতিয়া আমি ওলাব লাগে লঘিষ্ঠ সাধাৰণ গুণিতক আমাৰ হৈ গ'ল এইখিনি পূৰণ কৰি চালে আমি কিমান পাম 3024 অৰ্থাৎ 3024 ওলাব নেক্সট আমি ওলাম গৰিষ্ঠ সাধাৰণ উৎপাদক 336 আৰু 54 এই দুটা সংখ্যাৰে আমি গৰিষ্ঠ সাধাৰণ উৎপাদক ওলাম গৰিষ্ঠ সাধাৰণ উৎপাদকৰ কাৰণে কি কৰিব লাগে সাধাৰণ মৌলিক উৎপাদকখিনি ল'ব লাগে অৰ্থাৎ মিল থকাখিনি ল'ব লাগে ইয়াত 2 মিল থকা আছিলে 2 আৰু ইয়াৰ পাৱাৰ কোনটো ল'ব লাগে ন্যূনতম পাৱাৰ ল'ব লাগে ইয়াত 2 ৰ পাৱাৰ 4 আছিলে ইয়াত 2 ৰ পাৱাৰ 1 আছে গতিকে আমি ল'ম 2 টু দি পাৱাৰ 1 নেক্সট দুয়োটাতে থকা মিল থকা কি আছিলে 3 আছিলে সো 3 ৰ পাৱাৰ এইটো 1 আছে ইয়াত 3 আছে ন্যূনতম পাৱাৰ ল'লে আমি কিমান ল'ম 3 ৰ পাৱাৰ 1 ল'ম সো এইটো এনেকুৱাকে কৰিলে 2 into 3 হ'ব 2 into 3 equal to 6 গতিকে দেখা গ'ল গৰিষ্ঠ সাধাৰণ উৎপাদক আমি পাইছো 6 আৰু লঘিষ্ঠ সাধাৰণ গুণিতক পাইছো আমি 3024 এতিয়া আমি চাব লাগে লঘিষ্ঠ সাধাৰণ গুণিতক আৰু গৰিষ্ঠ সাধাৰণ উৎপাদক এই দুইটাৰ পূৰণফলটো সংখ্যা দুটাৰ পূৰণফলৰ লগত সমান হয় নে নহয় সো আমি চাও লঘিষ্ঠ সাধাৰণ গুণিতক পূৰণ গৰিষ্ঠ সাধাৰণ উৎপাদক সমান এইটো 3024 into 6 এইটো 3000 6 বাৰ কৰিলে 18000 হ'ব আৰু 24 6 বাৰ কৰিলে 144 হ'ব গতিকে 18144 পূৰণফলটো আমি পালো 18144 এতিয়া আমি সংখ্যা দুটা পূৰণ কৰিম সংখ্যা দুটাৰ পূৰণফল সংখ্যা দুটা আছিল আমাৰ 337 আৰু 54 গতিকে 336 into 54 এটো যদি আমি পাতি লৈ কেনে পূৰণ কৰি চাও তেতিয়াহলে একে আহিব কিমান আহিব 18144 18144 সো এটো সত্যাপন কৰা হৈ গল লখাগু পূৰণ গখাও সমান কি সংখ্যা দুটাৰ পূৰণফল আমি পূৰণ কৰি চালে সমান ওলোৱা দেখিম গতিকে আমি তলত লিখি দিম এটিকে লখাগু পূৰণ গখাও সমান সংখ্যা দুটাৰ পূৰণফল এনেকুৱাকৈ আমি কোৱেশ্চন নম্বৰ 2 থকা গোটেইকেইটাই কৰিব পাৰিম আমি কি কৰিব লাগে প্ৰাইম ফেক্টৰাইজেশ্যন কৰিব লাগে আৰু ঘাতত প্ৰকাশ কৰিব লাগে নেক্সট আমি লখাগুৰ কাৰণে কি ল'ব লাগে আটাইবিলাক উৎপাদক ল'ব লাগে মৌলিক উৎপাদক ল'ব লাগে আৰু ইয়াৰে কি ল'ব লাগে সৰ্বোচ্চ পাৱাৰ ল'ব লাগে আৰু গৰিষ্ঠ সাধাৰণ উৎপাদকৰ কাৰণে অকল মিল থকা উৎপাদকখিনি মৌলিক উৎপাদকখিনি ল'ব লাগে আৰু সেইবিলাকৰ কি ল'ব লাগে ন্যূনতম যেটো পাৱাৰ হয় হেতু ল'ব লাগে ললে আমি গখাও পাও তাৰ পিছত পূৰণ কৰি চালে আমাৰ পূৰণফল দুয়োটাৰ ক্ষেত্ৰতে একে সমান ওলাব সো তোৰ কিটা আমাৰ এতিয়া কৰা হৈ আমি এতিয়া কোৱেশ্চন নম্বৰ 3 কৰিম 3 কোৱেশ্চন কেটা দিয়া হৈছে মৌলিক উৎপাদকীকৰণ পদ্ধতিৰে তলৰ অখণ্ড সংখ্যাবোৰৰ লখাগু আৰু গখাগু উলিওৱা সো প্ৰথমটো দিয়া আছে 12 15 আৰু 21 এই তিনিটা সংখ্যাৰ আমি কি কৰিব লাগে লঘিষ্ঠ সাধাৰণ গুণিতক আৰু গৰিষ্ঠ সাধাৰণ উৎপাদক ওলাব লাগে মৌলিক উৎপাদকীকৰণ পদ্ধতিৰে সো আমি যদি 12 লও ফেক্টৰাইজ কৰিলে 2 ৰে 6 নেক্সট 2 ৰে 3 সো আমি লিখিম 12 ইকুৱেল টু 2 আমি কিমানটা পাইছো 2 আমি কেইবাৰ পাইছো এবাৰ দুবাৰ গতিকে লিখিম 2 টু দি পাৱাৰ 2 ইনটু 3 আমি এবাৰে পাইছো গতিকে লিখিম 3 টু দি পাৱাৰ 1 next 15 of যদি আমি ফেক্টৰাইজ কৰো 15 equal to 3 into 5 হয় prime factorization কৰিলে সো আমি লিখিম 15 equal to 3 into 5 3 কেইবাৰ ওলাইছে ইয়াত 3 এবাৰ ওলাইছে 5 এবাৰ ওলাইছে গতিকে পাৱাৰ হ'ব আমাৰ 3 to the power 1 5 to the power 1 next আছিলে 21 ক যদি আমি ফেক্টৰাইজ কৰো তেতিয়া হলে 3 ৰে কৰিলে
7 টাইমছ যাব সো 3 এবাৰ আহিছে আৰু 7 এবাৰ আহিছে গতিকে আমি লিখিম 21 ইকুৱেল টু 3 টু দি পাৱাৰ 1 ইনটু 7 টু দি পাৱাৰ 1 এতিয়া আমি ওলাব লাগে লঘিষ্ঠ সাধাৰণ গুণিতক লসাগু লঘিষ্ঠ সাধাৰণ গুণিতকৰ কাৰণে আমি আটাইবিলাক মৌলিক উৎপাদক লম তিনিওটা যিমানখিনি পালো ইয়াত 2 আছে গতিকে 2 লম এতিয়া 2 ৰ সৰ্বোচ্চ পাৱাৰ কিমান আছে 2 ৰ সৰ্বোচ্চ পাৱাৰ ইয়াত 2 আছে গতিকে 2 হ'ব নেক্সট 3 আছে গতিকে 3 লম 3 ৰ সৰ্বোচ্চ পাৱাৰ আমি লব লাগে দেখা গৈছে তিনিওটাতে 3 পাৱাৰ 1 গতিকে 3 টু দি পাৱাৰ 1 এ আহিব নেক্সট কি আছে মৌলিক উৎপাদক 5 আছে 5 ৰ সৰ্বোচ্চ পাৱাৰ আমি লব লাগে দেখা গৈছে ইয়াত 1 আছে গতিকে 1 নেক্সট মৌলিক উৎপাদক আছে 7 ইয়াত আছে সো 7 পাৱাৰ আছে 1 7 টু দি পাৱাৰ 1 2 3 5 আৰু 7 ৰ বাহিৰে এই তিনিওটাৰ বেলেগ একো মৌলিক উৎপাদক নাই গতিকে আমাৰ আটাইকেইটা মৌলিক উৎপাদক লোৱা হৈ গৈছে আৰু সৰ্বোচ্চ পাৱাৰ লোৱা হৈ গৈছে এতিয়া 2 স্কয়াৰ ইকুৱেল টু 4 ইনটু 3 ইনটু 5 ইনটু 7 সো 4 3 গুণা 12 5 গুণ 60 আৰু 60 7 গুণা হ'ব আমাৰ 420 এইটো আমাৰ লঘিষ্ঠ সাধাৰণ গুণিতক ওলাইছে নেক্সট আমি গৰিষ্ঠ সাধাৰণ উৎপাদক ওলাব লাগে সো গৰিষ্ঠ সাধাৰণ উৎপাদকৰ কাৰণে আমি কি লও সাধাৰণ মৌলিক উৎপাদক কিটা লও অৰ্থাৎ মিল থকাখিনি সো তিনিওটাতে কি আছে 3 আছে 3 ৰ বাহিৰে বেলেগ একো মৌলিক উৎপাদক তিনিওটাতে নাই গতিকে লসাগুৰ কাৰণে আমি মৌলিক উৎপাদক কোনটো লম 3 লম আৰু 3 ৰ ন্যূনতম পাৱাৰ লব লাগে ইয়াত দেখা গৈছে গোটেই কিটাত একে পাৱাৰে আছে 1 1 1 গতিকে 3 টু দি পাৱাৰ 1 আহিব 3 টু দি পাৱাৰ 1 ইকুৱেল টু 3 গতিকে গৰিষ্ঠ সাধাৰণ উৎপাদক আমি পালো 3 আৰু লঘিষ্ঠ সাধাৰণ গুণিতক আমি পালো 420 এটো আমাৰ হৈ গল নেক্সট আমি কোৱেশ্চন নম্বৰ 3 ৰ 2 কৰিব পাৰিম আমি এতিয়া কোৱেশ্চন নম্বৰ 3 ৰ 2 কৰিম তুত সংখ্যা তিনিটা দিয়া আছে 17 23 আৰু 29 17 এটা মৌলিক সংখ্যা হয় 23 এটা মৌলিক সংখ্যা হয় আৰু 29 এটা মৌলিক সংখ্যা হয় গতিকে তিনিওটা মৌলিক সংখ্যাৰ আমি কি ওলাব লাগে লঘিষ্ঠ সাধাৰণ গুণিতক আৰু গৰিষ্ঠ সাধাৰণ উৎপাদক ওলাব লাগে যদি আমি মৌলিক উৎপাদকৰ ঘাতত প্ৰকাশ কৰো তেতিয়া হলে কি হ'ব 17 ইকুৱেল টু 17 টু দি পাৱাৰ 1 23 ইকুৱেল টু 23 টু দি পাৱাৰ 1 29 ইকুৱেল টু 29 টু দি পাৱাৰ 1 এই ক্ষেত্ৰত আমি কি কৰিব লাগে লঘিষ্ঠ সাধাৰণ গুণিতক ওলাব লাগে লঘিষ্ঠ সাধাৰণ গুণিতক যেহেতুকে লঘিষ্ঠ সাধাৰণ গুণিতকত আমি মিল থকা নথকা সকলোবিলাক মৌলিক উৎপাদকে লও গতিকে কি আহিব 17 আহিব ন্যূনতম পাৱাৰ এটাই আছে গতিকে 1 আহিব কিন্তু একে ধৰণে 23 টু দি পাৱাৰ 1 আহিব একে ধৰণে 29 টু দি পাৱাৰ 1 আহিব এতিয়া এইটো 17 ইনটু 23 ইনটু 29 এটো গোটেইখিনি যদি আমি পূৰণ কৰি চাও পূৰণ ফলটো আমাৰ আহিব 11339 দেখা গৈছে কি গোটেইকেইটা মৌলিক সংখ্যা আছিল গতিকে লসাগু আমি পালো সংখ্যা কেইটা পূৰণ কৰি যেটো পূৰণ ফল পালো হেইটো আমি কি পালো লসাগু পালো এইটো এনেকৈ নকৰি কেনে আমি বেলেগকে লিখিব পাৰো ইয়াত লিখিব পাৰো ইয়াত আটাইবোৰ সংখ্যাই আটাইবোৰ সংখ্যাই মৌলিক যেটোকে আটাইবোৰ সংখ্যাই মৌলিক এতেকে লসাগু সমান যেটোকে আটাইবোৰ সংখ্যাই মৌলিক গতিকে লসাগু কি হ'ব সংখ্যা কেইটাৰ পূৰণফল লসাগু সমান আমি লিখিম সংখ্যা কেইটাৰ পূৰণফল সংখ্যা কেইটাৰ পূৰণফল হলে আমি কি পাম 17 into 23 into 29 এনেকে সংখ্যা কেইটাৰ পূৰণফল ওলালে আমি আকৌ পাম 11339 এনেকুৱা কিয় এইটো আমি কৰিব পাৰো নেক্সট আমি কি কৰিব লাগে লঘিষ্ঠ সাধাৰণ গুণিতক ওলোৱা হৈ গল এতিয়া আমি ওলাব লাগে গৰিষ্ঠ সাধাৰণ উৎপাদক গৰিষ্ঠ সাধাৰণ উৎপাদক গৰিষ্ঠ সাধাৰণ উৎপাদক আমাৰ এনেকুৱাকে কৰোতে আমি কি পাইছিলো মিল থকা যিকেইটা মৌলিক উৎপাদক পাও হেইকেইটাৰ ন্যূনতম পাৱাৰ লব লাগে সো ইয়াত মিল থকা উৎপাদক এটাও নাই গতিকে এই ক্ষেত্ৰত গৰিষ্ঠ সাধাৰণ উৎপাদক হ'ব আমাৰ 1 যেহেতুকে মিল থকা উৎপাদক নাই যদি আমি ধৰি লও ইয়াত তিনিওটাতে শূন্যতা 2 আছে তেতিয়া হলে 2 টু দি পাৱাৰ 0 গোটেইকেইটাতে পাম বা যদি আমি ধৰি লও গোটেইকেইটাতে
3 আছে কিমানটাকে 3 আছে তেতিয়াহলে শূন্যটাকে আছে গতিকে 3 টু দি পাৱাৰ 0 যিমান যি আমাৰ মন যায় যি মৌলিক উৎপাদক থকা বুলি ধৰি লও মন যায় হেইতে ধৰি লব পাৰিম কিন্তু কিমানটা থকা বুলি ধৰিব লাগিব শূন্যটা থকা বুলি ধৰিব লাগিব তেতিয়া হেইটো মৌলিক উৎপাদকৰ পাৱাৰ কিমান হৈ যাব 0 হৈ যাব এতিয়া আমি এনেকুৱাকে পাৱাৰ 0 হলে কি হয় আমি জানো আগত পাইছো a টু দি পাৱাৰ 0 1 গতিকে ইয়াত কি হ'ব গৰিষ্ঠ সাধাৰণ উৎপাদক 1 ওলাব আৰু এনেকুৱাকে যদি আমি কৰো তেতিয়া হলে যেহেতুকে গটেকেইটা সংখ্যাই মৌলিক সংখ্যা গতিকে আমি সিধাকে লিখিব পাৰো এতেকে গৰিষ্ঠ সাধাৰণ উৎপাদক সমান 1 কিয়নো মৌলিক সংখ্যা বিলাকৰ কি আছিল উৎপাদক দুটা আছিল 1 আৰু সেই সংখ্যাটো নিজে যেহেতুকে তিনিটা সংখ্যাই মৌলিক গতিকে ইহতৰ উমৈহতীয়া উৎপাদক এটাই আছে হেইটো কি 1 গতিকে আমি লিখিম গৰিষ্ঠ সাধাৰণ উৎপাদক ইকুৱেল টু 1 এতিয়া ইয়াটো সিধাকে গৰিষ্ঠ সাধাৰণ উৎপাদক ইকুৱেল টু 1 লিখিলে আমাৰ হৈ যাব এটা আমাৰ 3 কোৱেশ্চন নম্বৰ 2 হৈ গল এতিয়া আমি 3 কোৱেশ্চন নম্বৰ 3 কৰিম কোৱেশ্চন নম্বৰ 3 ত আমাক সংখ্যা কেইটা দিয়া আছে 8 9 আৰু 25 সো 8 9 আৰু 25 ইহতৰ আমি মৌলিক উৎপাদকীকৰণ পদ্ধতিৰে কি কৰিব লাগে লঘিষ্ঠ সাধাৰণ গুণিতক আৰু গৰিষ্ঠ সাধাৰণ উৎপাদক ওলাব লাগে 8 ইকুৱেল টু আমি জানো 2 টু দি পাৱাৰ 3 2 into 2 into 2 equal to 8 হয় গতিকে 2 to the power 3 next 9 equal to হৈ আছে 3 to the power 2 আৰু 25 equal to হৈ আছে আমাৰ 5 to the power 2 যেহেতুকে 9 আৰু 25 পূৰ্ণ বৰ্গ আমি সিধাকে লিখিব পাৰো এনেকুৱাকে এতিয়া লিখিলে আমি লঘিষ্ঠ সাধাৰণ গুণিতক ওলাব পাৰিম লঘিষ্ঠ সাধাৰণ গুণিতকৰ কাৰণে আছিল আটাইবিলাক মৌলিক উৎপাদকৰ সৰ্বোচ্চ পাৱাৰটো ল'ব লাগে সো আহিব 2 টু দি পাৱাৰ 3 into 3 টু দি পাৱাৰ 2 into 5 টু দি পাৱাৰ 2 এতিয়া 2 টু দি পাৱাৰ 3 ইকুৱেল টু 8 into 3 টু দি পাৱাৰ 2 ইকুৱেল টু 9 into 8 হৈ আছে 25 এই গোটেই কেইটা যদি আমি পূৰণ কৰি দিও তেতিয়া হলে পূৰণ ফলটো আমাৰ আহিব 1800 এটা আমাৰ লঘিষ্ঠ সাধাৰণ গুণিতক ওলোৱা হৈ গল এটো পূৰণ কৰি চালে আমি কিমান পাম 1800 পাম কেনেকৈ পাম 25 8 গুণা 200 200 9 গুণা 1800 নেক্সট আমি গৰিষ্ঠ সাধাৰণ উৎপাদক ওলাব লাগে দেখা গৈছে ইয়াত কি সাধাৰণ মৌলিক উৎপাদক নাই যেতুকে সাধাৰণ মৌলিক উৎপাদক নাই গতিকে কি হ'ব গৰিষ্ঠ সাধাৰণ উৎপাদক 1 ওলাব কিয় 1 ওলাব কাৰণ 1 সকলো সংখ্যাৰ লগতে পূৰণ হৈ থাকে সো আমি কি লিখিব পাৰিম ইয়াত সাধাৰণ মৌলিক উৎপাদক নাই তিনিটা সংখ্যাৰ ক্ষেত্ৰতে কোনো ধৰণৰ সাধাৰণ মৌলিক উৎপাদক নাই যেহেতুকে নাই আমি লিখিম এতেকে গৰিষ্ঠ সাধাৰণ উৎপাদক সমান 1 এটা আমাৰ 3 কোৱেশ্চন নম্বৰ 3 হৈ গল এক্সাৰসাইজ 1.2 ৰ কোৱেশ্চন নম্বৰ 4 কৰিম Question number 4 ত আমাক দিয়া আছে গখাউ 306 আৰু 657 equal to 9 প্ৰশ্নটো হৈছে লখাগু উলিওৱা সংখ্যা দুটাৰ লখাগু কাৰ ওলাব লাগে 306 আৰু 657 ৰ সো আমি এনেকুৱা কৰিম দিয়া আছে লখাগু গহাউ 306 আৰু 657 equal to 9 কি ওলাব লাগে আমি লখাগু ওলাব লাগে লঘিষ্ঠ সাধাৰণ গুণিতক 306 657 equal to কিমান আমি ওলাব লাগে সো আমি জানো লখাগু 306 657 into গখাউ 306 657 এটো লখাগু পূৰণ গখাউ কৰিলে সংখ্যা দুটাৰ পূৰণফল হয় আমি ব্ৰেকেটৰ ভিতৰত সংখ্যা দুটা লিখিছো কিমান 306 আৰু 657 so 306 into 657 হেতু আমি জানো এইখিনি কথা
গতিকে ইয়াৰ পৰা আমি ওলাব পাৰিম আমাক কি লাগে লসাগু লাগে ইমপ্লাইজ লসাগু 306 657 ইকুৱেল টু হৈ আছে এফালে সংখ্যা দুটা আছিলে ওপৰত পূৰণ হৈ কিনে 306 ইনটু 657 এতিয়া এইফালে গসাউটো পূৰণ হৈ আছিলে সমান চিনৰ পৰা যদি এইফালে লৈ যাও তেতিয়া হলে আমাৰ কি হৈ যাব পূৰণ হৈ আছিলে গতিকে হৰণ হ'ব হৰণ হলে আমি তলত লিখিম গসাউ 306 657 এতিয়া এইটোৰ মান আমাক দিয়া আছে কিমান দিয়া আছে 9 দিয়া আছে বহুৱাই দিলে এইফালৰ লসাগু কিমান হয় আমি ওলাব পাৰিম সো 306 into 657 divided by এইটোৰ মান কিমান দিয়া আছিল 9 দিয়া আছিল গতিকে 9 এতিয়া 9 ৰে 3 বাৰ যাব নেক্সট 4 বাৰ যাব গতিকে আমি পালো 34 কাটি কেনে সো 34 into 657 34 into 657 এইটো পূৰণ কৰিলে যেটো পূৰণ ফল পাম এই পূৰণ ফলটোই আমাৰ হ'ব উলিয়াব লগিয়া লসাগু কাৰ 306 আৰু 657 পূৰণ কৰিলে আমি পাম পূৰণ ফলটো 22338 এটা আমাৰ কি হ'ব লঘিষ্ঠ সাধাৰণ গুণিতক হ'ব এতিয়া কোৱেশ্চন নম্বৰ 5 কোৱেশ্চন নম্বৰ 5 হত আমাক দিয়া আছে পৰীক্ষা কৰা কোনো স্বাভাৱিক সংখ্যা n ৰ ক্ষেত্ৰত 6 টু দি পাৱাৰ n সংখ্যাটো শূন্যৰে শেষ হ'ব পাৰে নাই এতিয়া কোনো স্বাভাৱিক সংখ্যা n or বাবে 6 to the power n equal to এতিয়া 6 to the power n ক যদি মৌলিক উৎপাদকত বিশ্লেষণ কৰো ইয়াত কি 6 to the power n এ বুজাইছে n সংখ্যক 6 পূৰণ হৈ আছে এতিয়া 6 ৰ মৌলিক উৎপাদক বিশ্লেষণ কৰিলে আমি পাও 2 3 so 6 equal to 2 into 3 আমি কি লিখিব পাৰো 2 into 3 whole to the power n এতিয়া আমাৰ ফৰ্মুলা আছিল a b whole to the power n equal to a to the power n into b to the power n গতিকে ইয়াত কি হ'ব 2 to the power n into 3 to the power n আহিব so 2 to the power n into 3 to the power n এখিনি কথা কি বুজায় ইয়াত n সংখ্যক 2 থাকিব আৰু n সংখ্যক 3 থাকিব যত n কোনোবা এটা স্বাভাৱিক সংখ্যা দেখা গৈছে 6 to the power n ৰ মৌলিক উৎপাদকীকৰণত 5 নাই অকল কি আছে 2 আছে আৰু 3 আছে n সংখ্যক 2 পাম আৰু n সংখ্যক আমি 3 পাম এতিয়া ইয়াত লিখিম দেখা গল 6 to the power n ৰ মৌলিক উৎপাদকীকৰণত অকল 2 আৰু 3 আছে অকল মৌলিক সংখ্যা 2 আৰু 3 পোৱা যায় কিন্তু পাছৰ বিভাজ্যতাৰ যেটো নিয়ম আমি হৰুতে শিকিছিলো এইটোৰ মতে কি হয় যদি এটা সংখ্যা শূন্যৰে শেষ হ'ব লাগে অৰ্থাৎ এককৰ স্থানত যদি আমি শূন্য পাব লাগে তেতিয়ালে ই কি হ'ব লাগিব পাছৰে বিভাজ্য হ'ব লাগিব গতিকে আমি লিখো আনহাতে এটা সংখ্যা শূন্যৰে শেষ হলে ই পাছৰে বিভাজ্য হয় পাছৰে বিভাজ্য হয় যদি পাছৰে বিভাজ্য হয় এই ক্ষেত্ৰত কি হ'ব সংখ্যাটোৰ এটা উৎপাদক 5 হ'ব এটা মৌলিক উৎপাদক 5 ওলাব এতেকে এই ক্ষেত্ৰত সংখ্যাটোৰ এটা মৌলিক উৎপাদক 5 পোৱা যাব ওলাব বা পোৱা যাব এই দুটা কথাৰ পৰা কি দেখা গল 6 to the power n ৰ মৌলিক উৎপাদকীকৰণত আমি কি পালো 2 আৰু
3 পালো অকল 2 আৰু 3 2 আৰু 3 ৰ বাহিৰে বেলেগ মৌলিক উৎপাদক 6 টু দি পাৱাৰ n ৰ মৌলিক উৎপাদকীকৰণত নাই কিন্তু যদি এটা সংখ্যা শূন্যৰে শেষ হ'বলৈ হয় তেতিয়া হলে ই 5 ৰে বিভাজ্য হ'ব লাগিব অৰ্থাৎ ইয়াৰ মৌলিক উৎপাদকীকৰণত অতি কমেও এবাৰ হলেও 5 আমি পাব লাগিব 5 মৌলিক সংখ্যাটো আমি পাব লাগিব যেহেতুকে ইয়াত 6 টু দি পাৱাৰ n ৰ মৌলিক উৎপাদকীকৰণত 5 নাই গতিকে 6 টু দি পাৱাৰ n সংখ্যাটো শূন্যৰে শেষ হ'ব নোৱাৰিব যিকোনো স্বাভাৱিক সংখ্যা n ৰ বাবে ই শূন্যৰে শেষ হ'ব নোৱাৰিব গতিকে আমি লিখিম যেহেতুকে 6 টু দি পাৱাৰ n ৰ মৌলিক উৎপাদকীকৰণত 5 নাথাকে গতিকে কোনো স্বাভাৱিক সংখ্যা যিকোনো স্বাভাৱিক সংখ্যা আমি লিখো কোনো স্বাভাৱিক সংখ্যা n ৰ বাবে কোনো স্বাভাৱিক সংখ্যা n ৰ বাবে 6 টু দি পাৱাৰ n 6 টু দি পাৱাৰ n সংখ্যাটো 6 টু দি পাৱাৰ n সংখ্যাটো শূন্যৰে শেষ নহয় গতিকে দেখা গ'ল 6 টু দি পাৱাৰ n সংখ্যাটো শূন্যৰে শেষ হ'ব নোৱাৰে অৰ্থাৎ ইয়াৰ একক স্থানত শূন্য থাকিব নোৱাৰিব এইটো আমাৰ হৈ গ'ল 6 কৰিম কোৱেশ্চন নম্বৰ 6 ত আমাক দুটা সংখ্যা দিয়া আছে 7 * 11 * 13 + 13 নেক্সট দ্বিতীয় সংখ্যাটো দিয়া আছে 7 * 6 * 5 * 4 * 3 * 2 * 1 + 5 সংখ্যা দুটা কিয় যৌগিক আমি ব্যাখ্যা কৰিব লাগে সো প্ৰথম সংখ্যাটো কি আছিল প্ৰদত্ত সংখ্যাটো সমান 7 * 11 * 13 + 13 এতিয়া ইয়াত যদি চাবলৈ যাও এইটো এটা পদ আৰু এইটো এটা পদ বীজগণিতৰ ধাৰণাৰ পৰা যদি আমি চাবলৈ যাও গতিকে ইয়াত কি আছে 13 আছে আৰু ইয়াতো 13 আছে 13 আমি কমন ল'ব পাৰিম যদি আমি 13 কমন লৈ লও তেতিয়া হলে প্ৰথম পদৰ এই 13 টো ব্ৰেকেটৰ বাহিৰত আহি গল ভিতৰত কি থাকিব 7 * 11 থাকিব সো 7 * 11 প্লাস আছিলে প্লাস এতিয়া এইটো 13 আছিলে 13 আমি কমন লৈ লৈছো গতিকে 13 ৰ লগত কি মাল্টিপ্লাই হৈ আছিল 1 মাল্টিপ্লাই হৈ আছিল গতিকে প্লাস ইয়াত কি থাকিব 1 থাকিব এতিয়া 13 * 7 * 11 77 + 1 এনেকুৱাকে যদি আমি কমন লৈ লও তেতিয়া হলে কি পাম 13 * 78 এতিয়া সংখ্যাটো যদি মৌলিক সংখ্যা হলে হয় তেতিয়া হলে ইয়াত আমি দেখিছো দুটা ওলাইছে 13 ওলাইছে আৰু 78 ওলাইছে ইয়াত 78 টো যৌগিক মানে মৌলিক এইবিলাক আমাৰ বিচাৰ্য বিষয় নহয় যদিহে ইয়াৰ এই সংখ্যাটো যদি মৌলিক হলে হয় তেতিয়া হলে সংখ্যাটোৰ ক্ষেত্ৰত অকল এনেকুৱাকে পূৰণ কৰি কিনে আমি পেয়াৰ নাপালো হয় পালে কি পালো হয় একৰ লগত পেয়াৰ হ'ব পাৰিলে হয় বাকি পেয়াৰ আমি নাপালো হয় এতিয়া এইটোৱে কি বুজাইছে সংখ্যাটো 13 ৰেও হৰণ যায় আৰু 78 ৰেও হৰণ যায় গতিকে কি সংখ্যাটোৰ উৎপাদক দুটাতকৈ অধিক যেহেতুকে দুটাতকৈ অধিক গতিকে সংখ্যাটো কি হ'ব এটা যৌগিক সংখ্যা হ'ব গতিকে এতেকে প্ৰদত্ত সংখ্যাটোৰ উৎপাদক দুটাতকৈ বেছি যেহেতুকে দুটাতকৈ বেছি তেতিয়া হলে কি হ'ব ই যৌগিক সংখ্যা হ'ব এতেকে সংখ্যাটো যৌগিক একেদৰে যদি আমি এইটো কৰো তেতিয়া হলে কি পাম ইয়াতো এইখিনি এটা পদ আৰু 5 টো অকলে এটা পদ +5 এতিয়া আমি 5 কমন ল'ব পাৰো যদি আমি 5 কমন লৈ লও প্ৰথমখিনিৰ পৰা আমাৰ কি থাকিব 7 * 6 * 4 * 3 * 2 * 1 এই 5 টো ক'ত আহি যাব ব্ৰেকেটৰ বাহিৰত আহি যাব এতিয়া +5 আছিল +5 ৰ জায়গাত 1 থাকিব সো
5 এটা কমন ললে আমি এনেকুৱা পাম এতিয়া এইটো কৰিলে 5 ইনটু ব্ৰেকেটৰ ভিতৰত এইখিনি আমি পূৰণ কৰি চাব লাগে পূৰণ কৰি চালে আমি 1008 পাম 7 into 6 into 4 into 3 into 2 into 1 কৰিলে আমি কিমান পাম 1008 পাম ইয়াৰ লগত প্লাস 1 আছে এতিয়া 5 into কিমান পালো 1009 এতিয়া যেটো সংখ্যা আমাক দিয়া আছিল এই সংখ্যাটো 5 ৰেও হৰণ যাব আৰু 1009 ৰেও হৰণ যাব গতিকে ইয়াৰো কি হ'ল দুটাতকৈ উৎপাদক মৌলিক উৎপাদক বা উৎপাদক দুটাতকৈ অধিক হ'ল যেহেতুকে উৎপাদক দুটাতকৈ অধিক গতিকে ই কি হ'ব এটা যৌগিক সংখ্যা হ'ব এতিয়া উৎপাদকৰ কথা নকৈ কেনে আমি এনেকেও লিখিব পাৰো এতেকে সংখ্যাটো 5 আৰু 1009 ৰে হৰণ যায় গতিকে সংখ্যাটো যৌগিক আৰু যদি উৎপাদকৰ কথা কও তেতিয়া হলে আমি লিখিব লাগিব এতেকে সংখ্যাটোৰ উৎপাদক দুটাতকৈ বেছি এতেকে সংখ্যাটো যৌগিক এনেকৈ উৎপাদক দুটাতকৈ অধিক বুলি নিলিখি কেনে আমি এনেকৈ লিখিব পাৰো সংখ্যাটো 5 ৰে আৰু 1009 ৰে হৰণ যায় যেহেতুকে দুটা সংখ্যাৰে হৰণ যায় গতিকে সংখ্যাটোৰ কি হ'ব উৎপাদক দুটাতকৈ অধিক হ'ব এই কাৰণে কি হ'ব সংখ্যাটো যৌগিক সংখ্যা হ'ব এটা আমাৰ হৈ আমি এতিয়া 1.2 এক্সাৰসাইজৰ কোৱেশ্চন নম্বৰ 7 কৰিম কোৱেশ্চন নম্বৰ 7 ত আমাক কোৱা আছে এখন খেলপথাৰৰ চাৰিওফালে এটা বৃত্তাকাৰ পথ খেলপথাৰখন গাড়ীৰে এবাৰ ঘূৰিবলৈ সোনিয়াৰ 18 মিনিট লাগে যত একেটা ঘূৰণতে ৰবিৰ লাগে 12 মিনিট ধৰা তেওঁলোকে একেটা বিন্দুতে একে সময়তে আৰু একেটা দিশত যাত্ৰা আৰম্ভ কৰে কিমান মিনিট পিছত তেওঁলোকে আকৌ আৰম্ভণিৰ বিন্দুটোত লগ লাগিব ইয়াত কি কোৱা আছে খেলপথাৰখন গাড়ীৰে এবাৰ ঘূৰিবলৈ সোনিয়াৰ লাগে 18 মিনিট গতিকে আমি লিখিম এবাৰ ঘূৰিবলৈ সোনিয়াৰ লাগে সমান 18 মিনিট আৰু একেখন খেলপথাৰে ৰবিয়ে এবাৰ ঘূৰিবলৈ কিমান সময় লয় 12 মিনিট সময় লয় গতিকে এবাৰ ঘূৰিবলৈ ৰবিৰ লাগে সমান 12 মিনিট এতিয়া খেলপথাৰখনৰ চাৰিওফালে যেটো বৃত্তাকাৰ পথ আছে এটোৰ একে সময়তে যাত্ৰা আৰম্ভ কৰিলে আৰু একে দিশত যাত্ৰা আৰম্ভ কৰিলে যদি একে সময়তে আৰু একে দিশতে যাত্ৰা আৰম্ভ কৰে তেতিয়া হলে আমাক কৈছে কিমান সময়ৰ পিছত পুনৰ লগ লাগিব এতিয়া এনেকৈ ঘূৰি থাকিলে তেওঁলোকে বহুতবাৰ লগ লাগিব আমাক কৈছে ন্যূনতম কিমান সময়ত মানে প্ৰথম কেতিয়া লগ লাগিব এইটো আমাক কৈছে সো এই ক্ষেত্ৰত আমি কি ওলাব লাগিব লঘিষ্ঠ সাধাৰণ গুণিতক ওলাব লাগিব কাৰ দুয়োজনকে এপাক ঘূৰিবলৈ যেটো সময় লাগে সেই সময়ৰ আমি লঘিষ্ঠ সাধাৰণ গুণিতক ললে আমি কি পাই যাম পুনৰ লগ লগা সময়খিনি আমি পাই যাম সো আমি লিখিম এই ক্ষেত্ৰত পুনৰ লগ লগা সময় নিৰূপণৰ বাবে লঘিষ্ঠ সাধাৰণ গুণিতক ওলাব লাগিব বা নিৰ্ণয় কৰিব লাগিব কিহৰ কাৰণে লাগে কাৰণ আমাক কৈছে কি পুনৰ কেতিয়া লগ লাগিব অৰ্থাৎ ন্যূনতম কিমান সময়ৰ পিছত লগ লাগিব হেতু কিহেৰে নিৰূপণ কৰিব পাৰি লঘিষ্ঠ সাধাৰণ গুণিতকৰ সহায়ত সো আমি কাৰ ওলাম 18 মিনিট আৰু 12 মিনিটৰ লঘিষ্ঠ সাধাৰণ গুণিতক ওলাম এতিয়া 18 সমান 2 পূৰণ 3 এটো এনেকুৱা হয় 18 2 ৰে ডিভাইড কৰিলে 9 3 3 jar 9 so 2 to the power 1 next 3 to the power 2 আকৌ 12 equal to হৈ আছে আমাৰ 2 to the power 2 আৰু 3 to the power 1 12 2 ৰে কৰিলে 6
again 2 ৰে কৰিলে 3 so 2 to the power 2 into 3 to the power 1 এতিকে লসাগু লঘিষ্ঠ সাধাৰণ গুণিতক কাৰ 18 আৰু 12 লসাগু সমান কি হ'ব আটাইবিলাক মৌলিক উৎপাদকৰ সৰ্বোচ্চ পাৱাৰ লম সো 2 দুইটাতে আছে 2 সৰ্বোচ্চ পাৱাৰ কিমান আছে 2 আছে গতিকে 2 to the power 2 into 3 সৰ্বোচ্চ পাৱাৰ আছে 2 গতিকে 3 ৰ পাৱাৰ কিমান আহিব 2 আহিব এতিয়া 2 আৰু 3 ৰ বাদে আন মৌলিক উৎপাদক ইয়াত আমি দেখা নাই গতিকে 2 2 জাৰ 4 into 3 3 জাৰ 9 4 9 জাৰ 36 আমি লঘিষ্ঠ সাধাৰণ গুণিতক কিমান পালো 18 আৰু 12 ৰ লঘিষ্ঠ সাধাৰণ গুণিতক 36 পালো আমাৰ একক আছিল মিনিট 18 মিনিট আৰু 12 মিনিট গতিকে আমি লিখিম এতেকে নিৰ্ণয় পুনৰ লগ লগা সময় বা লগ লাগিবলৈ প্ৰয়োজনীয় সময় প্ৰয়োজন হোৱা সময় সমান 36 মিনিট এটো এনসার হৈ গল কিমান 36 মিনিট পিছত ইহতে পুনৰ লগ লাগিব এতিয়া কোৱেশ্চন নম্বৰ 8 ৰ 1 কৰিম 8 ৰ 1 ত দিয়া আছে এটা ৰেজিমেন্টত থকা সৈনিকবোৰক 15 20 বা 25 জনকৈ লৈ কিছুমান শাৰীত থিয় কৰাব পাৰি ৰেজিমেন্টত অতি কমেও কিমানজন সৈনিক আছে সো এইটো কৰাৰ কাৰণে আমাক খুদিছে অতি কমেও কিমানজন সৈনিক আছে অতি কমেও মানে কি বুজায় অতি কমেও বুজায় ন্যূনতম আৰু ইহতক কিছুমান শাৰীত থিয় কৰাব কোৱা হৈছে শাৰীবিলাকত কিমানজনকে থাকিব পাৰে 15 জন থাকিব পাৰে 20 জন থাকিব পাৰে নতুবা 25 জন থাকিব পাৰে আমাক খুদিছে ন্যূনতম কিমানজন সৈনিক আছে ৰেজিমেন্টত সো ইয়াৰ কাৰণে আমি ওলাব লাগিব লঘিষ্ঠ সাধাৰণ গুণিতক এনেকুৱা কৰো দিয়া আছে প্ৰতিটো শাৰীত থিয় কৰাব পৰা সৈনিকৰ সংখ্যা 15 জন 20 জন বা 25 জন সো 15 জন 20 জন বা 25 জন থিয় কৰাব পাৰে তো এই ক্ষেত্ৰত ৰেজিমেন্টত থকা ন্যূনতম সৈনিকৰ সংখ্যা ওলাবলৈ লঘিষ্ঠ সাধাৰণ গুণিতক নিৰূপণ কৰিব লাগিব সো লঘিষ্ঠ সাধাৰণ গুণিতক নিৰূপণ কৰিব লাগিব এতিয়া লঘিষ্ঠ সাধাৰণ গুণিতক কাৰ ওলাম আমি 15 20 আৰু 25 ৰ এতিয়া 15 3 5 গুণা 15 হয় গতিকে 3 to the power 1 5 to the power 1 নেক্সট আছে 20 এটো 4 5 গুণা 20 হয় 4 ৰ কাৰণে আমি আহিম লিখিম 2 to the power 2 into 5 to the power 1 next 25 25 ৰ কাৰণে আহিব আমাৰ 5 to the power 2 5 square equal to 25 so আমাৰ এইকেইটা কি হল মৌলিক উৎপাদকৰ আৰ্হিত প্ৰকাশ কৰা হৈ গল এতিয়া লঘিষ্ঠ সাধাৰণ গুণিতক সমান কি আছিল আটাইবোৰ মৌলিক উৎপাদকে আমি লব লাগে আৰু কি ইহতৰ কোনটো পাৱাৰ লব লাগে সৰ্বোচ্চ পাৱাৰ লব লাগে এই ক্ষেত্ৰত 2 ৰ সৰ্বোচ্চ পাৱাৰ 2 into 3 আছে 3 ৰ সৰ্বোচ্চ পাৱাৰ ইয়াত 1 আছে আৰু নেক্সট 5 আছে মৌলিক উৎপাদক 5 ৰ সৰ্বোচ্চ পাৱাৰ 1 1 আৰু 2 গতিকে সৰ্বোচ্চ পাৱাৰ 2 গতিকে আমি লিখিম 5 স্কয়াৰ এতিয়া এটো কৰিলে 2 স্কয়াৰ মানে হৈ গল 4 into 3 into 5 square মানে 25 so 4 3 গুণা 12 12 লগত 25 পূৰণ কৰি দিলে আমি পাম 300
গতিকে ৰেজিমেণ্টত অতি কমেও কিমান সৈনিক আছে অতি কমেও 300 সৈনিক আছে আমি লিখিম এতেকে ৰেজিমেণ্টত অতি কমেও 300 জন সৈনিক আছে যেটো কি অতি কমেও কিমান জন ওলাব লগা কিমান জন আছে হেতু সুধিছিলে আৰু এনেকুৱাকে থিয় কৰালে 15 জন 20 জন আৰু 25 জন এনেকে থিয় কৰালে থিয় কৰাব পাৰি বুলি কৈছে মানে কি থিয় কৰাৰ পিছত এজনো আৰু বেলেগকে ৰৈ না যায় বা কত এজন বা দুজন ঘাটিও না লাগে এনেকুৱা হলে আমি কি ওলাব লাগে লঘিষ্ঠ সাধাৰণ গুণিতক ওলাব লাগে ওলালে আমাৰ উত্তৰ ওলায় এটো আমাৰ হৈ গৈছে আমি এতিয়া 8 ৰ কোৱেশ্চন নম্বৰ 2 কৰিম কোৱেশ্চন নম্বৰ 2 ত কোৱা আছে এটা ঘণ্টা 18 সেকেন্ড আৰু আন এটা ঘণ্টা 60 সেকেন্ডৰ অন্তৰালত বাজে কোনো এক সময়ত দুটা ঘণ্টা একেলগে বাজিলে তাৰ কিমান সেকেন্ড পিছত দুটা ঘণ্টা পুনৰ একেলগে বাজিব সো আমাক দিয়া আছে কি এটা ঘণ্টা বাজে আমাৰ 18 সেকেন্ডত আন এটা ঘণ্টা বাজে 60 সেকেন্ডত গতিকে আমি এনেকুৱা লিখো 8 ৰ কোৱেশ্চন নম্বৰ 2 দিয়া আছে দুটা ঘণ্টা ক্ৰমে 18 সেকেন্ড আৰু 60 সেকেন্ডৰ অন্তৰালত বাজে এতিয়া এবাৰ দুটা ঘণ্টা একেলগে বাজিল বাজাৰ পিছত ন্যূনতম কিমান সময়ৰ পিছত একেলগে বাজিব এটো ওলাব কৈছে এই ক্ষেত্ৰত আমি কি কৰিব লাগিব এই ক্ষেত্ৰত আমি লঘিষ্ঠ সাধাৰণ গুণিতক নিৰ্ণয় কৰিব লাগিব কাৰণ এটো কি ন্যূনতম সময় হয় একেলগে বজাৰ পিছত নেক্সট আৰু একেলগে বাজিব মানে সাধাৰণ হ'ব সময়টো উমৈহতীয়া হ'ব দুইটাৰ ক্ষেত্ৰতে একে হ'ব দুইটা ঘণ্টাৰ ক্ষেত্ৰতে আৰু কি হ'ব ন্যূনতম হ'ব কাৰণ দ্বিতীয়বাৰৰ কাৰণে প্ৰথমবাৰ একেলগে বাজাৰ পিছত দ্বিতীয়বাৰ কেতিয়া বাজিব এটো আমাক খুদিছে সেই কাৰণে আমি কি ওলাম লঘিষ্ঠ সাধাৰণ গুণিতক নিৰ্ণয় কৰিম নিৰ্ণয় কৰিলে আমি কি পাম আমাৰ প্ৰশ্নটোৰ উত্তৰ পাই যাম এতিয়া 18 ইয়াৰ আমি কি কৰিব লাগে মৌলিক উৎপাদক বিশ্লেষণ কৰিব লাগে এটো 2 পূৰণ 9 সমান 18 গতিকে 9 ৰ কাৰণে আমি লিখিম 3 স্কয়াৰ 2 ৰ ওপৰত পাৱাৰ আহিব 1 এতিয়া নেক্সট 60 এটো 60 কৰি চালে 2 ৰে 30 2 ৰে 15 নেক্সট 3 ৰে 5 সো এটো কৰি দেখাব পাৰি 18 এনেকে 2 ৰে কৰিলে 9 3 ৰে কৰিলে 3 এতিয়া 60 ৰ কাৰণে আমি কি লিখিম 2 আছে এটা দুটা দুইবাৰ 2 আহিছে সো 2 টু দি পাৱাৰ 2 ইনটু 3 এবাৰ আহিছে গতিকে 3 টু দি পাৱাৰ 1 নেক্সট 5 এবাৰ আহিছে গতিকে 5 টু দি পাৱাৰ 1 এতেকে লখাগু কিমান হ'ব লঘিষ্ঠ সাধাৰণ গুণিতক সমান সকলো বিলাক মৌলিক উৎপাদকে হ'ব 2 আছে 2 ৰ সৰ্বোচ্চ পাৱাৰ লম কিমান আছে 2 আছে তাৰ পিছত 3 ৰ সৰ্বোচ্চ পাৱাৰ কিমান আছে 2 আছে সো 3 স্কয়াৰ ইনটু 5 ৰ এটাই আছে 5 ৰ সৰ্বোচ্চ পাৱাৰ 1 আহিব এতিয়া 2 স্কয়াৰ মানে হৈছে 4 ইনটু 3 স্কয়াৰ 9 ইনটু 5 এতিয়া এটো কৰিলে आंसर আহিব 180 সো আমি লখাগু কিমান পালো 180 গটিকে দুটা ঘণ্টা একেলগে কেতিয়া বাজিব 180 সেকেন্ড পিছত দুটা ঘণ্টা আকু একেলগে বাজিব আমি লিখিম এতেকে এবাৰ একেলগে বাজাৰ পিছত এবাৰ একেলগে বজাৰ পিছত বজাৰ 180 সেকেন্ড পিছত পুনৰ একেলগে বাজিব পুনৰ একেলগে দুটা ঘণ্টাই বাজিব এটো আমাৰ হৈ গৈছে আমি এতিয়া 8 ৰ কোৱেশ্চন নম্বৰ 3 কৰিম কোৱেশ্চন নম্বৰ 3 দিয়া আছে এটা অনাতাৰ কেন্দ্ৰই প্ৰতি দুদিনৰ মুৰে মুৰে অসম সংগীতটো বজায়
আন এটা কেন্দ্ৰই একেটা সংগীত প্ৰতি 3 দিনৰ মূৰে মূৰে বজায় 30 দিনত মুঠতে কিমান বাৰ দুয়োটা অনাতাঁৰ কেন্দ্ৰই একেটা দিনত সংগীতটো বজাব সো এইটো কৰাৰ কাৰণে আমি ইয়াতো কি সুধিছে 30 দিনত কিমান বাৰ অসম সংগীতটো একেলগে একেটা দিনতে দুয়োটা অনাতাঁৰ কেন্দ্ৰই বজাব এইটো সুধিছে এইটো ওলোৱাৰ কাৰণে আমি প্ৰথমতে জানিব লাগিব কিমান দিনৰ মূৰত একেটা দিনতে অসম সংগীতটো দুয়োটা অনাতাঁৰ কেন্দ্ৰত বাজে সো এইটো কিমান দিনৰ মূৰত বাজিব এইটো ওলোৱাৰ কাৰণে আমি কি কৰিব লাগিব লঘিষ্ঠ সাধাৰণ গুণিতক ল'ব লাগিব কাৰ ল'ব লাগিব আমাক দিয়া আছিলে এটা ষ্টেচনে দুদিনৰ মূৰত বজায় আনটো অনাতাঁৰ কেন্দ্ৰই কিহত বজায় 3 দিনৰ মূৰত বজায় গতিকে 2 আৰু 3 ৰ আমি লখাগু ল'ব লাগিব সো এইটো কৰিব গলে আমি এনেকুৱা লিখিব পাৰো 8 ৰ কোৱেশ্চন নম্বৰ 8 ৰ 3 দিয়া আছে দুটা অনাতাঁৰ কেন্দ্ৰই ক্ৰমে 2 দিন আৰু 3 দিনৰ মূৰত 2 দিন আৰু 3 দিনৰ মূৰে মূৰে অসম সংগীতটো বজায় এটা কেন্দ্ৰই বজায় 2 দিনৰ মূৰত আনটো কেন্দ্ৰই বজায় 3 দিনৰ মূৰত গতিকে এদিন একেলগে বজাৰ পিছত পুনৰ একেটা দিনত দুয়োটা অনাতাঁৰ কেন্দ্ৰত বাজিবলৈ লগা সময় এইটো পুনৰ একেলগে একেটা দিনতে বাজিব লাগিলে আমি কি কৰিব লাগিব লঘিষ্ঠ সাধাৰণ গুণিতক ওলাব লাগিব গতিকে সমান লসাগু কাৰ ওলাব লাগিব 2 আৰু 3 ওলাব লাগিব সো ব্ৰেকেটৰ ভিতৰত লিখি দিও 2 3 এতিয়া 2 টো এটা মৌলিক সংখ্যা হয় 3 ও এটা মৌলিক সংখ্যা হয় আমি জানো মৌলিক সংখ্যাৰ লসাগু কি হয় ইহতৰ পূৰণফলৰ সমান হয় গতিকে আমি লিখিম 2 * 3 = 6 ইয়াত একক আহিব দিন যেহেতুকে আমাৰ ইয়াত 2 দিন আৰু 3 দিন দিয়া আছে গতিকে ইয়াত একক দিন আহিব আহিলে কি হ'ব 6 দিনৰ মূৰত দুয়োটা অনাতাঁৰ কেন্দ্ৰত আকৌ একেটা দিনতে অসম সংগীতটো বাজিব এতিকে 30 দিনত একেলগে বা একেলগে নিলিখি কেনে একে দিনত লিখিব পাৰো একেলগে একে দিনত বাজিব সমান 30 দিনত একেলগে বা একে দিনত বাজিব কেইবাৰ বাজিব ওলাব লাগিলে আমি 30ক হৰণ কৰিব লাগিব 6 ৰে কাৰণ 6 দিনৰ মূৰত একেলগে বাজিব সো 30 দিনত কিমান বাৰ বাজিব এটো ওলাব লাগিলে 30ক আমি হৰণ কৰিম 6 ৰে 30ক 6 ৰে হৰণ কৰিলে যেটো পাম হিমান বাৰ একেলগে বাজিব সো 30ক 6 ৰে হৰণ কৰিলে আমি পাও 5 গতিকে 5 বাৰ অসম সংগীতটো দুয়োটা ষ্টেচনত একেটা দিনতে বাজিব 30 দিনৰ ভিতৰত এইটো এনেকে নকৈ কেনে হৰণ কৰি নাচাই কেনেও আমি সিধা সিধিকে চিন্তা কৰি কেনে ওলাব পাৰো কাৰণ কি 6 দিনৰ মূৰত অসম সংগীতটো বাজে এতিয়া 6 ৰ গুণিতক 0 ৰ পৰা 30 ৰ ভিতৰত মাত্ৰ 5টা আছে সেই কাৰণেহে 5 বাৰ বাজে এটো ওলোৱাৰ কাৰণে আমি হৰণ কৰি কেনে আমি ওলাই লও সো এইটো আমাৰ হৈ গল আমাৰ এক্সাৰসাইজ 1.2 ৰ আটাইবোৰ অংক কৰা হৈ গৈছে কিবা বুজি নাপালে কমেন্টত সুধিব পৰা যাব সুধিলে যিমানখিনি বুজি নোপোৱা থাকে গোটেইখিনি আমি পুনৰ আলোচনা কৰিবলৈ সুযোগ পাম